বাবুর আলী শেখ, মোর দেউতাকৰ নাম ইব্ৰাহিম আলী শেখ। মোর গাঁও বৰাইবাৰী পঞ্চম খণ্ড, থানা গৌৰীপুৰ, জিলা ধুবুৰী। মই বৰাইবাৰী গাঁও পঞ্চায়তত আগন্তুক নিৰ্বাচনত ৭ নং আটানী আঞ্চলিক পঞ্চায়তৰ সদস্য পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। মই বিগত এটা সময়ত বৰাইবাৰী গাঁও পঞ্চায়তত সভাপতি পদত ৰাইজে মোক নিৰ্বাচিত কৰিছিল। সেই সময়ৰ পৰাই ৰাইজৰ লগত মই আছোঁ। ৰাইজে মোক ভাল পায়, মই ৰাইজক ভাল পাওঁ। যাৰ কাৰণে এইবেলি মোক ৰাইজে নিৰ্দলীয়ভাৱে কাউন্সিলৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে ৰাইজে মোক আগবঢ়াই দিছে। ৰাইজে মোক বিপুল সমৰ্থন দিছে। ৰাইজে মোক ভোট দি জয়যুক্ত কৰিব বুলি ৰাইজে মোক সহায় সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে। সেইকাৰণে মই ৭ নং আটানী আঞ্চলিক পঞ্চায়তৰ সদস্য পদত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। তো মই ৰাইজৰ ওচৰত আশা ৰাখিছোঁ যে ৰাইজে মোক নিশ্চিতভাৱে বিপুল ভোট দি জয়যুক্ত কৰিব। মই ভাবিছোঁ যে ৰাইজে যদি মোক ভোট দি জয়যুক্ত কৰে, আমাৰ বৰাইবাৰী দুৰ্গম অঞ্চল, এই অঞ্চলত ৰাস্তা ঘাট, শিক্ষা, স্বাস্থ্য একেবাৰেই পিছপৰা। যি এলেকাত ৰাস্তা ঘাট যথেষ্ট পৰিমাণ উন্নতি থাকে, সেই এলেকাত সকলো দিশত উন্নতি সাধন সম্ভৱ হয়। যাৰ কাৰণে মই ভাবিছোঁ যে ৰাস্তা ঘাট, শিক্ষা, স্বাস্থ্য এইবিলাকত মই বিশেষকৈ মনোনিৱেশ কৰিম বুলি ভাবিছোঁ। ভাবোঁ যে ৰাইজৰ যি সঁহাৰি পাই আছোঁ, মোৰ তেনেকুৱা নিকটতম কণ্টেষ্টিং তেনেকুৱা আমি ভবা নাই। যদিও ছেকেণ্ড পজিশ্যন হিচাপে আহিব পাৰে UDFৰ আশাবুল, আৰু বাকী কংগ্ৰেছ বা নিৰ্দলীয় বা BJPৰ যি আছে এখেতৰ লগত মোৰ কোনো ধৰণৰ কি নাহিব। সেইখিনি বিভিন্ন ধৰণে বিভিন্ন মন্তব্য কৰিব পাৰে, কিন্তু মোৰ এটা বিশ্বাস আৰু ৰাইজে মোক ভাল পায়। মই ভাবিছোঁ যদি ৰাইজে মোক নিৰ্বাচিত কৰে, মই ৰাইজক মাতিম। ৰাইজক মাতি ৰাইজৰ মতামত লৈ ৰাইজে মোক যি দলত যাব দিয়ে বা যাওয়ার কাৰণে পৰামৰ্শ দিয়ে আমি তাতেই যাম। আমি নিজৰ পৰা কোনো ডিচিশ্যন মই নলাম। হয়, যদি আমাক ৰাইজে ভোট দি জয়যুক্ত কৰে, মই যদি নিৰ্বাচিত হওঁ, এই ক্ষেত্ৰত মই বিহিত ব্যৱস্থাৰ কাৰণে ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি যথেষ্টখিনি সমাধানত আনাৰ কাৰণে মই চেষ্টা কৰিম। মোৰ চিন কলো, যাক আমি পদ বুলি কওঁ। মই সদৌ বৰাইবাৰী গাঁও পঞ্চায়তৰ সমূহ ভোটাৰ ৰাইজক অনুৰোধ জনাইছোঁ যে তেখেতসকল যাতে মোক মোৰ কলো বা পদ ছবিত ভোট দি জয়যুক্ত কৰিব বুলি আশা ৰাখিলোঁ।